हाय फ्रेंड्स, इस वीडियो में हम आपको दिखाएंगे बेहरबाड़ी आउटपोस्ट के एक्टर मृगांक बर्मन की हत्या से पहले वहां पे क्या मूवमेंट्स देखी गई थी। आप देख सकते हैं ये रिसेप्शन के नियर से मृगांक बर्मन अंदर आते हैं और इसके बाद आप देखेंगे मृगांक बर्मन के साथ पीछे पीछे वो लेडी भी आती है। आप अभी देख सकते हैं वीडियो में वो लेडी भी एंटर कर रही है इस होटल में। इसी की खबर राजू अली को लगती है और राजू अली भी नीचे आके रिसेप्शन से खबर लेके ये कंफर्म करता है कि इन दोनों यही होटल में मौजूद है। इसी के चलते बाद में वो नीचे मृगांक बर्मन के साथ मारपीट करता है और उन्हें चाकू से हमला करता है। इसी के चलते बाद में मृगांक बर्मन का डेथ हो जाता है। इस घटना का डिटेल वीडियो आप हमारे चैनल पर देख सकते हैं, उसका लिंक हमने कमेंट में दे रखा है। अब हम आपको आगे सुनाएंगे पुलिस का इस पूरे घटना पर क्या कहना है। মানে ওচৰ পাজৰ মানুহে দেখিলে তেনেকুৱা এজন অৱস্থাত মানুহ এজনক তাৰপিছত ইমিডিয়েটলি থানাত যেতিয়া খবৰ দিলে থানাই গৈ পাই গম পালে যে মানুহজনক আৰু এজন মানুহে চুৰিৰে আঘাত কৰিছে আৰু সেই মানুহটো ইতিমধ্যে পলাইছে। তাৰপিছত সেই মানুহজনৰ লগত আৰু এগৰাকী মানুহো মহিলাও আছিলে, তেওঁৰ লগতো আমি সোধপোছ কৰা আৰম্ভ হ'ল আৰু মানুহজন যিহেতু খুব বেছি ইনজিয়ৰ্ড আছিলে তেওঁক ইমিডিয়েটলি হস্পিটেললৈ লৈ যোৱা হ'ল, কিন্তু অতি দুখেৰে মানে জনাইছোঁ যে মানুহজন তেতিয়াই মৃত্যু হ'ল মানুহজন। কিন্তু তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল, তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকো সোধপোছ কৰা হ'ল আৰু গম পালোঁ আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মহম্মদ আলী এলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন। তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থকা বুলি গম পায় এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন এটেক এটাই আছিলে। তেওঁ মানুহ দুইজনক তললৈ মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকৈ মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল আৰু যোনজন একিউজ ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে। ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীম আমাৰ OC বিক্ৰম বসুমতাৰীয়ে নিজৰ টীমক লৈ পেলাই ইমিডিয়েটলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে আৰু আমাৰ কাৰণে এটা খুব সফলতা যে আমি খুব কম সময়ৰ ভিতৰতে অলমষ্ট 3 ঘণ্টাৰ ভিতৰতে গোটেই কেছটো ক্ৰেক হ'ল। 2টা বজাত ৰিপৰ্ট হৈছিলে, 5টা বজাত আমাৰ আসামী আমাৰ হাতত আছিলে। ৰাজু আলীক ধৰা পৰা হ'ল। ৰাজু আলীয়ে যোনখন বাইকেৰে পলাই গৈছিলে সেইখনো আমি চিজ কৰিলোঁ আৰু যোনকেইটা ৱেপন ইউজ কৰিছিলে, যোনখন চুৰিৰে আঘাত কৰিছিলে আৰু যোনটো বাঁহৰ বেটেৰে মাৰপিট কৰিছিলে সেই গোটেইখিনি বস্তু আমি চিজ কৰিলোঁ আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল মানে কাৰণ এভিডেঞ্চখিনি যথেষ্ট ভাল আমি এভিডেঞ্চ পাইছোঁ। CCTV ফুটেজ আছে, বাকী টেকনিকেল ইনপুটছ কিছুমান আছে আৰু আমাৰ যিহেতু কেছটো কমপ্লিটলি ছল্ভডেই হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে চাৰ্জশ্বিটো কৰিম আৰু আমি আশা কৰিছোঁ যাতে এই কেছটো আমাৰ আল্টিমেটলি কোৰ্টতো আমাৰ কেছটো কনভিকশ্যন হ'ব। মৃগাংক বৰ্মনে কি কৰিছিলে? মৃগাংক বৰ্মন আমি জানামতে তেওঁ অলপ মাজে সময়ে মডেলিঙো কৰিছিলে আৰু কিছুমান চিৰিয়েলতো তেওঁ মানে এক্টিং কৰা বুলি আমি জানিব পাৰিম। আৰু যোৱাকালি যিগৰাকী মহিলাৰ কথা পাইছে এই মহিলাগৰাকী বিশ্ব পাতি তেওঁক ক'ৰ পৰা কেনেকৈ উদ্ধাৰ কৰা হ'ল বা তেওঁ সেই ঠাইতে আছিলে? তেওঁ সেই ঘটনাৰ ওচৰতে আমি পাইছিলোঁ আৰু তেওঁ গোটেই ঘটনাটো নিজ চকুৰে দেখিছে, তেওঁৰ চকুৰ আগতে হৈছে আৰু তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় পাইছোঁ এই মানুহজন একিউজজন আইডেণ্টিফাই কৰিবলৈ আৰু ধৰিবলৈ আৰু তেওঁৰ ধৰাৰ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ বা তেওঁৰ যোনটো মানে সাক্ষীটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব। তো সেইখিনিয়ে তেওঁৰ পৰা আমি যথেষ্টখিনি কপাৰেশ্যন। মহিলাগৰাকীৰ অৰিজিনেল ঘৰ ক'ত আছে? তেখেতৰ অৰিজিনেল ঘৰ কামৰূপ জিলাত বংকৰ ছাইডে ঘৰটো আছে বুলি আমি গম পাইছোঁ। সেইটো আমি এতিয়াও মানে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, তেওঁ ভালকৈ কথাখিনি এতিয়াও ডিটেইলত পোৱা নাই। কাম বা কৰিছিল নেকি মহিলাগৰাকী? তেখেত যিহেতু আমাৰ উইটনেছ হয় আমি বৰ বেছি ডিটেইলছ এতিয়া দিব বিচৰা নাই, তেওঁ আমাৰ বহুত প্ৰাইম উইটনেছ হয়, ডিটেইলছটো আমি এতিয়া দিব। ৰাজু আলীয়ে কি কৰিছিল? ৰাজু আলীয়ে মানে এনেধৰণৰ কামতে বিভিন্ন মানে মিস্ত্ৰী হয় বুলি আমি গম পাওঁ। ইফালে ঘূৰি থাকে, গুৱাহাটীত কৰে, কেতিয়াবা কামৰূপত কৰে, কিন্তু কি সংক্ৰান্তে কি ডিটেইলছত একজেক্টলি সেইকেইজনৰ তিনিওজনৰে চিনাকি এটা হ'ল আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ। কি কাৰণত গোটেই ঘটনাটো হোৱা বুলি আপোনালোকৰ? এইটো 100% পাৰ্চনেল ৰিজন আৰু আমি যোনটো দেখিছোঁ এটা প্ৰেমৰ সম্পৰ্ক আছিলে, মানে যোনজন মহিলাগৰাকী
বাকী আৰু যোনজন মৃত্যু হ'ল আৰু তাৰ লগতে ৰাজু আলিও তেনেকৈ অলপ লাভ ট্ৰায়েংগল টাইপ এটা ঘটনা থকা আমাৰ সন্দেহ এটা আছে যোনটো আমি ফাৰ্ডাৰ ভেৰিফাই কৰাই আছোঁ মহিলাগৰাকীৰ মানে যিকোনো ঘৰৰ পৰিয়ালে আপোনালোক যোগাযোগ কৰিছে নে এতিয়ালৈকে কৰা নাই মহিলাগৰাকী কৰা নাই এইটো মানে মহিলাগৰাকী যোনটো কৈছোঁৱেই আমি বৰ বেছি ডিটেইলছ দিব খোজা নাই কাৰণ আমাৰ প্ৰাইম উইটনেছ তেখেতেই হয় আৰু তেওঁ আমাক যথেষ্ট সহযোগো কৰিছে আৰু ইন ফিউচাৰ যেতিয়া আৰু পাৰ্চনেল কথা যিহেতু মহিলাগৰাকী ত' আমি তেওঁৰ নিজৰ ইচ্ছা তেওঁ কিমানখিনি কথা পাব্লিকৰ মুখত আনিব খুজিছে ৰাজু আলি আৰু মৃগাংক বৰ্মনৰ যি প্ৰেমৰ সম্পৰ্ক কিমান দিনৰ প্ৰেমৰ সম্পৰ্ক কিবা মানে ৰাজু আলি আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে তো সেইটো প্ৰায় মানে 4-5 মাহমান ধৰি আছিলে সম্পৰ্ক এটা মানে এজনৰ লগত অলপ আগতে আছিলে এজনৰ লগত অলপ কেইদিনমান নতুনকৈ হ'ল তো সেইটোৰ বেচিছতে গোটেই ঘটনাটো হ'ল तो फ्रेंड्स थैंक यू फॉर वॉचिंग देश दुनिया के बाकी अपडेट पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।